মই কৈছো না কংগ্ৰেছৰ যেতিয়া 15টা টাৰ্ম ইয়াত চৰকাৰ আছিল শেষৰ টাৰ্মটোত যিখিনি তেওঁলোকৰ উৎপাত হৈছিল তেওঁলোকৰ নেতা পালি নেতা উৎপাত হৈছিল সেই কাৰণে জনগণৰ অন্তৰ বা তেওঁলোক আঁতৰি গৈছিল ঠিক একেদৰে এতিয়া যদি বিজেপি তেনেকুৱা ধৰণৰ কামকাজবোৰ হয় জয়ন্ত মল্লহতে যদি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয় তেলে বিজেপি অসমৰ জনগণৰ হৃদয়ৰ পৰা আঁতৰি যাব এটুকে কয় বিনাশকালে বিপৰীত বুদ্ধি সাংবাদিকৰ যেটো শ্ৰেণী বিভাজন সেই শ্ৰেণী বিভাজনটো আমি গৰিহণা দিছো সকলো সাংবাদিক সমপৰ্যায় আজি মাইক ধৰা বা কেমেৰা ধৰা সাংবাদিকজনৰ পৰা আদি কৰি বাইট লবলৈ সাংবাদিকজন পেপাৰত লিখা সাংবাদিকজন প্ৰিন্ট কৰা মানুহজন সকলো সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ মাধ্যমৰ লগত কেৱল সাংবাদিকে জড়িত নহয় ইয়াৰ লগত বহুতো মানুহ জড়িত হৈ আছে আৰু আমি সকলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি শ্ৰদ্ধা কৰো আৰু সেই কাৰণে এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ তৰল কথা বতৰা জুনেই নকওক তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব আজি জয়ন্ত মল্লই কৈছে প্ৰতিবাদ হৈছে কাইলৈ বেলেগ এজন কোনবা ৰাজনৈতিক নেতাই ক'ব প্ৰতিবাদ হ'ব কিন্তু প্ৰতিবাদ হোৱাটো হ'ব আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছো যে গণতন্ত্ৰত যেটো শ্ৰেণী বিভাজন অনাৰ চেষ্টা কৰা হৈছে এটো সংবিধানৰ কাৰণে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে খুব দুৰ্ভাগ্যজনক ঘটনা আৰু অনাগত দিনত এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব মুখ্যমন্ত্ৰী প্ৰতি কিবা আহ্বান জনাবলৈ নিশ্চয়কৈ মই কৈছো না কংগ্ৰেছৰ যেতিয়া 15টা টাৰ্ম ইয়াত চৰকাৰ আছিল শেষৰ টাৰ্মটোত যিখিনি তেওঁলোকৰ উৎপাত হৈছিল তেওঁলোকৰ নেতা পালি নেতা উৎপাত হৈছিল সেই কাৰণে জনগণৰ অন্তৰ বা তেওঁলোক আঁতৰি গৈছিল ঠিক একেদৰে এতিয়া যদি বিজেপি তেনেকুৱা ধৰণৰ কামকাজবোৰ হয় জয়ন্ত মল্লহতে যদি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয় তেলে বিজেপি অসমৰ জনগণৰ হৃদয়ৰ পৰা আঁতৰি যাব এটুকে কয় বিনাশকালে বিপৰীত বুদ্ধি